তো ওয়েলকাম টু মাই ডিচাৰ মোৰ চেনেলত এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ মংগলদৈ। মানে কিহৰ কাৰণে কিবা কিবি কাম আছে আৰু মই গৈ আছোঁ এই 26 তাৰিখ মানে মই যাম টাৱাং। আৰু টাৱাং যোৱাৰ আগত কিছুমান কাম আছে, কামখিনি সম্পূৰ্ণ কৰি ল'ব লাগে। যেনে মোৰ ATM-খনৰ ভেলিড ডেটটো গুচি গৈছে। চ' ATM-খন মই এপ্লাই কৰিব লাগিব, আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব, মানে ৰিপ্লেচমেণ্ট কৰিব লাগিব। আহিব আৰু এসপ্তাহ 10 দিনৰ ভিতৰত ATM-খন আহি যাব। তাৰপিছতে আজিৰ পৰা 1 বছৰমান আগতে মোৰ গাড়ীখনৰ ছাইড গ্লাছটো ভাঙিছে লেফ্ট ছাইডৰ। তাৰপিছতে মই সেই গ্লাছটো ক'তো পোৱা নাছিলোঁ, মানে আমাৰ ৰাইডাৰ মডেলটো নতুন আছিল না, সেইকাৰণে ক'তো এভেইলেবল নাছিল। মই সেইকাৰণে ক'তো বিচাৰি পোৱা নাছিলোঁ। আজি ইমান দিনে অ'ত সুধিছোঁ, ত'ত সুধিছোঁ, দোকানত সুধিছোঁ, ক'তো পোৱা নাই। তো তাৰপিছতে মই পৰহি ফোন কৰি কল কৰি সুধিলোঁ TVS ডিলাৰত মংগলদৈ। ডিলাৰত সোধাৰ লগে লগে কৈছে কি বোলে এটা আহিছে বুলি, কিন্তু চবৰে বহুতৰ গ্লাছ ভাঙিছে। এতিয়া চাওঁ, এনেই যিহেতু মই মংগলদৈত যামেই, যদি পাই লগাই লৈ আহিম। আৰু মই ফ্লিপকাৰ্টত পিছত কিবা এটা বিশেষ কাম এটা আছে, চ' গোটেইখিনি কৰি শেষ কৰি থওঁ, কাৰণ কিহৰ কাৰণে আকৌ যাব লাগিবতো আৰু কিবা কিবি এনজয় কৰিব লাগিব। তো ব'লক। ये हमारा रास्ता है। ये रास्ता अभी कंस्ट्रक्शन का काम चल रहा है। थोड़े दिनों में ये बन के रेडी हो जाएगा, पूरा फिन रास्ता हो जाएगा। इधर अंकल लोग ने काम कर रहा है और मैं मेरा बाइक इधर रख के गया था। और मैं आप लोगों को जो ग्लास की बात कर रहा हूँ वो ये ग्लास है, ये वाला, ये टूट गया था इसलिए। तो फाइनली এই মই ৰাতিপুৱাই ঘৰৰ পৰা ওলাইছিলোঁ। ঘৰৰ পৰা ওলাই আহি বেংকৰ কাম বনখিনি কৰিলোঁ। এতিয়াহে কামখিনি হ'ল। মই ঘৰৰ পৰা আহিছিলোঁ আপোনাৰ 11টা বজাত। এতিয়া বাজিল চাওক, এতিয়া বাজিল 2:23। ইমান দেৰি। এই আমাৰ মানে ষ্টেট বেংকৰ এইটো মানে বহুত দিগদাৰ। বেংকত আহি কিনে লাইন পাতি থাকোঁতে কামেই নহয়। লাইন পাতি থাকিবলৈ কিমান সময়, লাইন ইটো কাউণ্টাৰৰ পৰা সেইটো কাউণ্টাৰ, সেইটো কাউণ্টাৰৰ পৰা সেইটো কাউণ্টাৰ, একদম মানে বহুত জ্বালা। তো আহিছিলোঁ বহুত কিবা কিবি কাম লৈ কিনে। এতিয়া হ'ল এতিয়া গাড়ী ডিলাৰত ফোন কৰিছিলোঁ। গাড়ী ডিলাৰৰ মানুহগিলাক কৈছে এতিয়া নাই, অলপ দেৰিকৈ আহা। মানে এই বেংকৰ কামটো যদি আগত লোৱা যায়, বাকীবিলাক ৰখে বহুত সময় লাইন পাতি এতিয়া কামটো হৈছে। এতিয়া যাওঁ, দিনটো আকৌ খোৱা নাই, কিবা এটা খাওঁ, খাই লৈ কিনে আৰু এটা কাম আছে সেইখিনি কৰোঁ। পাৰিলে গাড়ী ডিলাৰত একবাৰ যাম, আৰু যদি দেৰি হয় নাযাওঁ। আৰু আমাৰ দুজনমান ল'ৰা আছে, এইবাৰ হায়াৰ ছেকেণ্ডাৰী দিব, তো সিহঁতৰ ঘৰত একবাৰ সময় খবৰটো লৈ এটা কদম দি যাম আৰু আমি কি দিম আৰু নেকি সেনেকুৱা। তো ব'লক যাওঁ। আকৌ যাই কিনে ঘৰত যাব আছে। ৰাস্তা বনাই আছে, আকৌ গাড়ী ঠেলি নি সেইৰপৰা সেনেকুৱাকৈ। তো ব'লকচোন কিবা এটামান খাই লওঁ, লৈ অলপমান কিবা বজাৰো কৰিব লাগিব। আজি দুটা বেলেগ বস্তু লৈ যাব লাগিব, লৈ কিনে যাওঁ ব'লক। সেই গাড়ী মই ষ্টেট বেংকৰ পাৰ্কিঙত আছোঁ। তো মই বেংকৰ পৰা ওলাই গাড়ীখন লৈ ৰুটি এটা খাম বুলি আহিছোঁ। এখন ৰুটিৰ দোকান। মই মানে মংগলদৈত আহিলে ৰুটিটো ইয়াতে খাওঁ। ৰুটি খাব আমি ইয়াতে আহা যায়, ৰুটিটো খাওঁ, ৰুটি আকৌ এতিয়া আৰু কিবা কিবি ল'ব লাগে। গাইছে ৰুটিটো খাই বিৰাট ভাল লাগে, চাটনিটো, সেইকাৰণে মই জধূলি ইয়াতে খাবৰ কাৰণে আৰু ৰুটিটো একদম মোৰ ফেভাৰেট। চাটনি বেহাৰ চাৰ দি কিনে হেৰি কৰে, একদম বম। অলপ কিবা লাগে মানে বুট তাকে লৈ যাম বুলি আহিলোঁ। হ'ব আৰু কিবা আৰু নালাগে, হ'ব নালাগে। এইটো পুচকা পাপৰ, আৰু এইটো বুট মন্দিৰৰ পাছত দিয়া বুট মই লৈছোঁ। সেয়া বুটটো মোক কিবা এটা বস্তু বনাই খাবৰ কাৰণে বুটটো লাগে এনেকুৱা। তো গাইছ মোক আৰু লাগে খেজুৰ, তাৰপিছতে আৰু আলমণ্ড এনেকৈ বস্তু পাই যে লাগে আৰু পানী গৈছে। খুৰা খেজুৰ আছে নেকি? খেজুৰ নাই? তো মই ইয়াতে খেজুৰ বিচাৰি আহিছিলোঁ। কিবা এটা বস্তু কৰিবৰ কাৰণে লাগে, মানে খাবৰ কাৰণে দেহাত কিবা এটা হৈছে। তো সেইকাৰণে এতিয়া খেজুৰ বিচাৰি আহিছিলোঁ, কিন্তু খেজুৰ নাই। আৰু মই কলো লগাইছোঁ বাৰু, কিন্তু কলটো প্ৰায় মেনেজ কৰিম বুলি আহি কিনে খেজুৰটো লগাই আহিছিলোঁ। কলটো পাই গ'ল, তো কলটো লৈ ল'ল। এতিয়া খেজুৰটো ল'ব পাৰোঁ, জিপিলা চকত যাই মই খেজুৰটো ল'বৰ কাৰণে পাৰিম। খেজুৰটো বাৰু ইমান প্ৰব্লেম নাই, খেজুৰটো ল'ব পাৰিম। তো ব'লক এতিয়া ইয়াৰ পৰা ওলাওঁ, এখন ভাড়াঘৰ ইয়াৰ পৰা অলপমান খোলা জেগাত যাই লাগিব। তো ব'লক। তো গাইছ এয়া মংগলদৈ পূৰা টাউনৰ মাজে মই বাইক লৈ আহিছোঁ। মানুহ নাই ইফালে বাৰু গাড়ী এনেকৈ হেৰি কৰা নহয়, কাৰণ মানুহখিনি পূৰা বজাৰ চজাৰ মাজত না,
কিন্তু উপায় নাই মোৰ বস্তুটো ইয়াতে লাগে তো গাইজ ফাইনেলি কাম বন চব শেষ দুনিত আহি দুনিটো মোৰ ল'ব লগা বস্তুখিনি ল'লোঁ এতিয়া ব'লক একদম পূৰা ঘৰত যাই কেনে লগ পাইছোঁ তো ব'লক তো ফাইনেলি মই আহি পালোঁ আমাৰ গাঁও চাওকচোন গাঁৱৰ ৰাস্তা পূৰা বনাই আছে না চাইডত দি গাড়ী দিছোঁ বুঢ়া চাইডত দি গাড়ী দিছোঁ মানে গাড়ী যাব গাড়ী দিছোঁ ময়ো কৈছোঁ আছে গাড়ী যাব ৰাস্তা বনাই দিছোঁ আৰু মই কিবাকৈ গাড়ীখন ইপিনে লৈ আহিছোঁ ভগৱান চিলেটখন নিমাই পঢ়িলোঁ আছোঁ এনেই হাত ভৰি দেখি আছোঁ এটা বেগটো লৈছিলোঁ যিটো পৰি যাব আৰু কেইটামান দিন আছে আৰু কেইটামান দিন আৰু টেনশ্যন নাই ৰাস্তা পূৰা ধুনীয়া যাব মই গাড়ীটো ঘৰত নিব নোৱাৰোঁ সেইকাৰণে গাড়ীটো মই থৈ যাওঁ এখন আমাৰ দাদাহঁতৰ ঘৰ এখন থৈ যাওঁ ফাইনেলি মই গাড়ীখন দাদাহঁতৰ ঘৰত থৈ মই ঘৰৰ পৰা লৈ হেলমেটটো খুলিছোঁ এনেকৈ দিনটো ইটো কাম কৰি ঘৰত আহিলোঁ আকৌ অলপ পিছত মই যাম মেলাত আমাৰ ইয়াতে এখন বহুত ডাঙৰ মেলা হয় মানে ৰবৰে হেলমেটটো থৈ লওঁ মানে আমাৰ ইয়াতে মোৰ ঘৰ হৈছে দৰং ডিষ্ট্ৰিক্টত আৰু দৰং ডিষ্ট্ৰিক্ট আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ মানে বৰ্ডাৰত সীমাতে এখন বহুত ডাঙৰ মেলা হয় আমি মানে বালিকুচি হ'বা বালিকুচি গাঁও জেগাটোৰ নাম এটা হ'ব সেইকাৰণে বালিকুচি হোৱা বুলি কওঁ হয়তো একবাৰ যাম চাবৰ কাৰণে আৰু যদি যাওঁ গোটেইখিনি আপোনালোকক দেখাম বহুত ডাঙৰ হ'ব বহুত মেলা হয় আৰু ভাল লাগে তো গাইজ মঙলৰ পৰা আহি ঘৰত ৰখিলোঁ মানে তাৰ পৰা বহুত ভিডিঅ' কাৰণ হ'ল আমি তাৰপিছত আহি পালোঁ মই এতিয়া বৰ্তমান আমাৰ ইয়াতে বালিকুচি সভা বালিকুচি সভা এইটো হৈছে ৰাস্তা এনেকুৱা আৰু ভিতৰৰ ফালে বহুত কিবা কিবি আছে তো বলক আমি যাওঁ ভিতৰত যাই কিনে চাওঁ যায় বগৰী চগৰী পালি লওঁ কি বগৰী পাই লওঁ যায় এইফালে আপোনাৰ চাওমিন কিবা কিবি যেটো আমাৰ मतलब का चीज़ नहीं है हमारा हम ये चाउमीन वाउमीन ये सब नहीं खाता हूँ हम जाकर कुछ अच्छे से खाने का मन करते हैं हमारा चलिए কিমান দাম হ্যাঁ 200 টাকা বলে এই লাগ পোৱা দা কটাৰি আমি খুন্দিনাটো দামটো খুদিলো কিন্তু আমাৰ খুন্দিনাটো নালগে বাৰু আমি এনে দামটো খুদিলো আৰু এটা বলক মেলা চাবা যাওঁ বহুত ডাঙৰ মেলা মানে এখন আছিল বজাৰ কাপোৰৰ বজাৰ কি বুলি কাপোৰ চাপোৰ কিবা কিবি বজাৰ খাৰুমণি বজাৰ দেখালোঁ এই গানটো বজাইছে ক'বই লাগে বাৰু মই মুখত লৈ কিনে কষ্ট আছোঁ লাগে মুখখন দেখাব বাকী মই আপোনালোকক গোটেই বস্তুবিলাক পিছত দেখাই আছোঁ ইফালে একদম পুৰা ধামাকা চাওক এইফালে পুৰা চকৰিৰ পুৰা খেলা আৰু আমাৰ এই বালিকুচি সভাখন মানে মেইনলি আপোনাৰ ইয়াতে এই কাঁহ পিতল ষ্টিলৰ চিলভাৰৰ এইবিলাক বাচনৰ কাৰণে অলপ বেছি বিখ্যাত আৰু মানে কি হয় ইয়াতে বাচনটো অলপমান মানে সেই হিচাপত দামটো অলপমান চবে কিনিব পৰা হিচাপত পায় আৰু আমাৰ সেইফালৰ কিবা লগা হ'লে চব বস্তু লৈ আহে আমাৰ ৰাইজৰ কিবা এই বাচন বৰ্তন কিনিব লগা হ'লে কিবা কৰিব লগা হ'লে চব মানে ইয়াতে চাওক এইখন নষ্ট বজাৰ মই দেখাই আছোঁ মই চব এনেকুৱা চৰিয়াটো এইগিলা কিমান বহুত মানে আল্টিমেট হৈ গৈছে সেইটো আৰু বেছিকৈ বিখ্যাত আৰু এইটো চৰিয়াটোৰে এইগিলাৰ কাৰণে কাঁহৰ পিতলৰ বাচন চব বস্তুৱে এটা বেলেগ কাৰণত বিখ্যাত থাকেতো এনেকুৱা আমি এইটো খুন্দন ল'লোঁ 200 টকা
আৰু ইয়াতে পুৰা কাহৰ চাহৰ চব বাচন আমাৰ ইয়াতে মানে আমিতো খুন্দনিটো ল'লো মানে মিক্সিত খুন্দি ল'লো কাৰেণ্ট চাৰ অঁ এই এনেকুৱাই আৰু এইটোৱে আৰু আমি মই ওলাইটো এইটো খুন্দনি সেইটো লৈছে আপোনাৰ 220 টকা মানে এইটো হেৰি কাৰেণ্ট নাযাৱা খুন্দনি মানে মিক্সিত খুন্দিলে কাৰেণ্ট যায়তো সেইটো কাৰেণ্ট নাযাৱা খুন্দনি হয় না দাদা কাৰেণ্ট নাযাৱা খুন্দনি হয় না 20 টকা আছে ৰ'ব চিলভাৰ বাচনটো চবে লয় না বহুত কিবা কিবি কামত ব্যৱহাৰ হয় সেইকাৰণে আমি এনে এটা চিলভাৰ বাচন ধৰো এইবিলাক চব কাহৰ বাচন পুৰা কাহৰ বাচন মস্ত মেলাখনৰ পৰা মই ল'লো সেই সৰু খুন্দনিটো 200 টকীয়া হৈ গ'ল আৰু মোক যিটো বস্তু লাগে মই সেইটো ল'ম না যিমান ডাঙৰ মেলা হ'লেও মই আকৌ এনেই পইচা কিয় খৰচা কৰিম মোক 200 টকাৰে বস্তু লাগে 200 টকাৰে বস্তু ল'ম এনেকুৱা আৰু মেলা হৈ আছে আৰু এটা বলক আমি আগৰ ফালে আৰু কিবা কিবি পায় নেকি কি পায় কি নাপায় এইফালে খুদলি আহোঁ এই চব বস্তুবিলাকৰ মানে এক্সট্ৰা ছেপাৰেটকৈ বস্তু আছে আৰু লেফ্টে যাম এতিয়া আমি এইফালে পুৰা ছেপাৰেটকৈ চেণ্ডেলৰ এক্সট্ৰা ভাগ পুতুলাৰ এক্সট্ৰা ভাগ চামুনো এইফালে আচাৰৰ এক্সট্ৰা ভাগ কি তাৰ নাম আৰু ইপিনে ইফালে কাপ প্লেটৰ এক্সট্ৰা ভাগ বেগৰ এক্সট্ৰা ভাগ চবৰ এক্সট্ৰা ইয়াতে বস্তুবিলাকৰ সেই এনেকৈ বস্তু কিন্তু এখন দোকানত যদি 20 টকা এখন দোকানত 30 টকা এই বাইদেউ 100 টকা সুধি আছে বাইদেউ ঘূৰিলো ফুৰিলো সভাখন চালো খুন্দনি এটা কিনিলো মানে সেইটো খুন্দনিটো হৈছে মানে আমাৰ অসমীয়া ভাষাত ক'ব গ'লে সেইটো হৈছে কি কাৰেণ্ট খৰচ নোহোৱা মিক্সি কাৰণ কিয় কাৰণে আমাৰ ঘৰত মিক্সি এটা আছে বাৰু মিক্সিটো মানে কি মিক্সিটো হৈছে কাৰেণ্ট যায় এইটো মানে অলপ খুন্দিলে হাতৰ এক্সাৰচাইজ হয় বা আদা নহৰুকেইটা ভালকৈ পিছা যায় আৰু কাৰেণ্টটো খৰচ নহয় সেইকাৰণে ভালেকেনে এটা ল'লোঁ এইটো সহজ বাৰু এতিয়া আহিছে কিবা খাব বেলেগ বস্তু খাব নোৱাৰোঁ তথাপিও ঘুগুনিটো খাব পাৰিব আৰু ঘুগুনিটো খাই আমি যাম কাচি বগৰী আনিব মানে কি বাঙালী বগৰী এইটো আনি খাওঁ ঘুগুনিটো আহি গৈছে আমাৰ এইটো হৈছে আমাৰ ঘুগুনিটো খাই চাওঁ কেনেকুৱা হৈছে ধুনীয়া মানে কি আৰু খাব পৰা হৈছে এইগিলা জেগা বস্তু এনেকুৱাই বহুত ভালো নহয় বহুত বেয়াও নহয় জাষ্ট খাব পৰা আৰু সেনেকৈ ভাল ধুনীয়া অপি ঘূৰি আহিলোঁ এতিয়া বঙালী বগৰী নিবা কাচিয়া বগৰী ডাঙৰ বগৰীত কিমান এটা বেগ এটা আৰু সৰুকেইটাত তো ভালে কৈছোঁ হবা পুৰা চালোঁ চাই মেলি লৈ কিবা কিবি বজাৰ কৰোঁ লাষ্টত আমি পুৰা কাচি বগৰী বাঙালী বগৰী ভৰাই লৈছোঁ বাঙালী বগৰী 2 কিলো 20 টকাৰ মানে 2 কিলো লৈছোঁ আৰু 20 টকা এক্সট্ৰাকৈ লৈছোঁ খাবৰ কাৰণে মকাকৈ জাতিৰ মাছ আছে তো সেনেকৈ আৰু পুৰা ভালে কৈছোঁ হবা চালোঁ বহুত ডাঙৰ মেলা হয় এখন আমাৰ ইয়াতে দৰং ডিষ্ট্ৰিক্ট আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ সীমাত মানে বৰ্ডাৰত হয় ভালে কৈছোঁ সভা ফেব্ৰুৱাৰী আৰম্ভণিতে হয় এখন মেলা প্ৰত্যেকবাৰে এটা সময়তে হয় তাত ৰৈ পেলাই গাড়ী জাম লাগিল আমি খোজকাঢ়ি এই জামত ফচিছোঁ মই ফাইনেলি ঘৰ আহি পালোঁ আৰু আজি মংগলদৈত গ'লোঁ মংগলদৈৰ মোৰ কামখিনি শেষ কৰিলোঁ তাৰপিছতে আৰু সভা চাব গ'লোঁ গোটেইখিনি বস্তু আপোনালোকক একেলগে দেখালোঁ আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে চাব পাৰে আৰু আপোনালোকৰ বন্ধুসকলে মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আগলৈ এটা নতুন জেগাত নতুন ভিডিঅ' সৈতে লগ পাম আজিলৈকে বাই বাই